87তে আমাৰ এই হাস্পতালখন বনোৱা হৈছিলে তাৰ পিছত হাস্পতালখন কি কাৰণত এনেকুৱা হ'ল মানে ইয়াত গাঁৱৰ ৰাইজৰ কোনো সিদ্ধান্ত নোহোৱা হ'ল চৰকাৰৰ সিদ্ধান্ত নোহোৱা হ'ল নোহোৱাৰ কাৰণে হাস্পতালখনৰ কাঠ বাঁহবিলাক চব পচি আদায় হৈ গ'ল আৰু ময়ো ইয়াতে সুৰক্ষা হৈ ইমান দিন আছোঁ আৰু ৰাইজেও কোনো সিদ্ধান্ত লোৱা নাই আৰু আমাৰ এই 16খন গাঁৱৰ ৰাইজে কিমান কষ্ট পাইছে চিভিল এখনৰ কাৰণে আজি আপোনালোকে যদি ইয়াত আমাক হাস্পতালখন বনাই দিলে হয় আমাৰ 16খন গাঁৱৰ ৰাইজে অলপ সুৰক্ষা পালে হয় আৰু ইমান দূৰলৈ টকা পইচা খৰচ কৰি যাবলৈ আমাৰ যন্ত্ৰণা অলপ বহুত যন্ত্ৰণা কাৰণ আপোনাক অনুৰোধ কৰিছোঁ এই আমাৰ হাস্পতালখন বনাই দিব লাগে এতিয়া আমাৰ যিটো গৃহটো আছিলে তাত মুৰ্গী চৰাইও আছে আৰু গৰু গাইও ৰাখিছোঁ ময়ে ৰাখিছোঁ কাৰণ মোৰ নাই যেতিয়া জেগা মই ইয়াতে আজি 35 বছৰ ধৰি আছোঁ যেতিয়া মোৰ গৰু গাই কেইটামান ৰাখিছোঁ ইয়াতে আৰু মুৰ্গী চৰাই 2-3টামান পুহি আছোঁ হয় ইয়াত থাকিব লাগিছিল ডক্টৰ নাৰ্ছ এতিয়া আছোঁ মই এতিয়া সেই ডক্টৰ নাৰ্ছ কলৈ গ'ল